নমস্কাৰ দৰ্শকসকল বহুদিন বিৰতিৰ মূৰত মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমেৰিকাই চন্দ্ৰপৃষ্ঠ নিজৰ দখললৈ অনাৰ বাবে অহৰহ চেষ্টা কৰি আছে চন্দ্ৰত এনেকুৱা কি বস্তু আছে যিটোৰ কাৰণে আমেৰিকাই অহৰহ কষ্ট কৰি আছে 5 বছৰৰ ভিতৰত যিদৰে আমেৰিকাই সৌদি আৰব যিবোৰ মুছলিমে দেশ আছে য'ত তেলৰ ভাণ্ডাৰ আছিল তাত আমেৰিকাই আধিপত্য বিস্তাৰ কৰিছিল তেনেদৰে ইন্ধনৰ বাবেও আমেৰিকাই চন্দ্ৰত নিজৰ আধিপত্য বিস্তাৰৰ বাবে উঠি পৰি লাগিছে অকল আমেৰিকাই নহয় এবাৰ চন্দ্ৰ মিছনত আছে ভাৰত ইজৰাইল ৰাছিয়া আৰু চীনো আছে চীন ভাৰতৰ সকলোতকৈ ডাঙৰ শত্ৰু হিচাপে পৰিগণিত হৈছে 4 অক্টোবৰ 1957 চনৰ দিনটোত USSR অৰ্থাৎ সোভিয়েট ৰাছিয়াই প্ৰথম আৰ্টিফিচিয়েল স্যাটেলাইট মহাকাশলৈ পঠাইছিল যাৰ নাম আছিল স্পুটনিক 1 যেতিয়া স্পুটনিক 1 সফলতাৰে প্ৰক্ষেপণ সফল হ'ল এতিয়াই আৰম্ভ হ'ল প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল ফাৰ্ষ্ট স্পেচ ৱাৰ সেই সময়ত এই স্পেচ ৱাৰত দুখন দেশে আছিল এখন আছিল আমেৰিকা আৰু আন এখন আছিল ৰাছিয়া কিন্তু সফলতাৰে মিছন প্ৰক্ষেপণ হোৱাৰ পিছতো ৰাছিয়া বেক হৈ গৈছিল আৰু বাজি আমেৰিকাই মাৰি দিলে তেতিয়াই আমেৰিকাই 1969 চনত প্ৰথমবাৰৰ বাবে মানৱযান অৰ্থাৎ মানুহ চন্দ্ৰত নমাইছিল তেওঁৰ নাম আছিল নীল আৰ্মষ্ট্ৰং আৰু ৰাছিয়াই এতিয়া মুখ ঠেকেচা খাইছিল আৰু সেই সময়তে স্পেচ ৱাৰ তাতেই পৰিসমাপ্তি ঘটিছিল আমেৰিকাই এই মহাকাশ দৌৰত জড়ি হৈছিল কিন্তু বন্ধুসকল এই আধুনিক ইতিহাসত প্ৰথমবাৰৰ বাবে স্পেচ দৌৰ আৰম্ভ হ'বলৈ গৈ আছে কিন্তু এইবাৰ দুখন দেশৰ মাজত নহয় এইবাৰ হ'ব আমেৰিকা ৰাছিয়া ইজৰাইল চীন আৰু শেষত আছে আমাৰ ভাৰতবৰ্ষ হয় ভাৰতেও চন্দ্ৰৰ পৃথিৱীত নিজৰ আধিপত্য বিস্তাৰৰ বাবে নামি পৰিছে সকলোতকৈ ডাঙৰ প্ৰশ্ন যে চন্দ্ৰপৃষ্ঠত কেনেকৈ কোনো এখন দেশে আধিপত্য বিস্তাৰ কৰিব পাৰে কাৰণ এখন চুক্তি আছিল এখন সন্ধি আছিল তাত সকলো দেশে স্বাক্ষৰ কৰা আছে যে কোনো দেশে মহাকাশৰ সেলেষ্টিয়েল বডি মহাকাশৰ পিণ্ডত কোনো দেশে নিজৰ প্ৰভুত্ব স্থাপন কৰিব নোৱাৰে আৰু যিমানবোৰ সেলেষ্টিয়েল বডি আছে সেইবোৰ সকলো পিসফুল পাৰপাসেছৰ কাৰণে শান্তিৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব যিকোনো যুদ্ধৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব কিন্তু এই চুক্তিখনত এটা ডাঙৰ পইণ্ট ডাঙৰ হোল থাকি গৈছে কোনো দেশে স্পেচত মিলিটাৰাইজ কৰিব নোৱাৰিব অৰ্থাৎ কোনো এখন দেশে স্পেচ মিলিটাৰী ষ্টেচন চন্দ্ৰপৃষ্ঠত বা এনেকৈ স্থাপন কৰিব নোৱাৰিব ইয়াৰ পৰা আৰম্ভ হৈছে সকলোতকৈ ডাঙৰ কঠিন প্ৰত্যাহ্বানৰ ৰাছিয়াই কয় যে স্পেচত সকলোৰে নিজৰ অধিকাৰ আছে অকল এখন দেশৰহে আছে সেইটো হ'ব নোৱাৰে ইয়াৰ পৰাই সমস্যা সৃষ্টি হৈছে কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্ন এনেকুৱা কি আছে চন্দ্ৰপৃষ্ঠৰ তলত যিটো পাবৰ বাবে পাঁচখন সুপাৰ পাৱাৰ আমেৰিকা ৰাছিয়া ইজৰাইল চীন আৰু ভাৰতে একেলগে প্ৰতিযোগিতাত নামি পৰিছে লুনাৰ মিছন পঠাবৰ বাবে বন্ধুসকল যিমানবোৰ লুনাৰ মিছন চন্দ্ৰৰ পৃথিৱীলৈ পঠাইছিল আমেৰিকা আৰু ৰাছিয়াৰ দ্বাৰা তাৰ যিটো সয়েল মাটি আছিল সেইবোৰ একত্ৰিত কৰি পৃথিৱীলৈ আনিছিল আৰু সেই মাটিৰ ওপৰত পৰীক্ষণ চলাইছিল আৰু পাইছিল চন্দ্ৰৰ পৃথিৱীত বহুত মূল্যৱান এলিমেণ্টছ থাকিব পাৰে যেনে ধৰণৰ প্ৰিচিয়াছ এলিমেণ্টছ গোল্ড ডায়মণ্ড সিলিকন তাত পানী থাকিব পাৰে তাত টাইটেনিয়াম থাকিব পাৰে আৰু তাত থাকিব পাৰে হিলিয়াম 3 এই ভিডিঅ'টোত আপোনালোকক জনাম যে পুনৰবাৰ এই সুপাৰ পাৱাৰ দেশৰ মাজত স্পেচ ৱাৰ আৰম্ভ হ'ব আৰু তাৰ কাৰণ হ'ল হিলিয়াম 3 জানোচোন আহক কিয়নো হিলিয়াম 3 ইমান গুৰুত্বপূৰ্ণ আমাৰ পৃথিৱীত যি নিউক্লিয়াৰ ৰিয়েক্টৰ লাগি থাকে যিটো কাম নিউক্লিয়াৰ এনাৰ্জিক ইলেক্ট্ৰিচিটিলৈ বিদ্যুতলৈ কনভাৰ্ট কৰিব লাগে নিউক্লিয়াৰ ৰিয়েক্টৰত থকা ৰেডিঅ' এক্টিভ এলিমেণ্টছ ব্যৱহাৰ কৰা হয় যাৰ ফলত বহুত বেছি এনাৰ্জি ৰিলিজ হয় গৰমৰ মাধ্যমেৰে অৰ্থাৎ হিটৰ মাধ্যমেৰে হিট নিউক্লিয়াৰ ৰিয়েক্টৰত গৰমৰ যোগেদি পানী উতলোৱা হয় আৰু তাৰ ফলত যি ভাপৰ সৃষ্টি হয় সেই ভাপক টাৰবাইনৰ যোগেদি ৰটেট অৰ্থাৎ ঘূৰোৱা হয় আৰু টাৰবাইন ঘূৰাৰ ফলত কি জেনেৰেট হয় ইলেক্ট্ৰিচিটি জেনেৰেট হয় বিদ্যুৎ যিটো আমাৰ ঘৰে ঘৰে থাকে পৃথিৱীত থকা নিউক্লিয়াৰ ৰিয়েক্টৰ ফিউজন ৰিয়েকশ্যনৰ যোগেদি বিজুলী সৃষ্টি কৰা হয় কিছু সমস্যা আছে এই প্ৰক্ৰিয়াটোত যিটোত বহুত বেছি পৰিমাণে নিউক্লিয়াৰ ৱেষ্ট জেনেৰেট হয় যিটো পৃথিৱীত পেলাব নোৱাৰি যিটো আণ্ডাৰগ্ৰাউণ্ড 40 বছৰলৈকে ৰাখিব লাগে আৰু যিটো বহুত বেছি ভয়ংকৰ এই নিউক্লিয়াৰ ৱেষ্টৰ বাবে আমাৰ পৰিৱেশ প্ৰদূষণ হৈছে আৰু এই প্ৰক্ৰিয়াটো বহুত খৰচৰ প্ৰক্ৰিয়া কাৰণ নিউক্লিয়াৰ ফিউজনৰ বাবে ইউৰেনিয়ামৰ ব্যৱহাৰ কৰা হয় যিটো বহুত দামী এলিমেণ্ট হয় আৰু ইয়াৰ বাবে বিজ্ঞানীসকলে এক নতুন বিকল্প উলিয়াইছিল সেইটো আছিল নিউক্লিয়াৰ ফিউজনৰ পৰিৱৰ্তে নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন কৰাব পাৰি যিটো সূৰ্যৰ স্তৰত সৃষ্টি হয় য'ত বহুত বেছি পৰিমাণে এনাৰ্জি ৰিলিজ হয় কিন্তু নিউক্লিয়াৰ বেছ ৰিয়েক্টৰ বনাবৰ বাবে সকলোতকৈ বাধা আছিল নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যনক কণ্ট্ৰোল কৰিবলৈ বহুত কঠিন কিন্তু এই হিলিয়াম 3 নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যনক নিয়ন্ত্ৰণলৈ আনিব পৰা এটা ডাঙৰ চাবি হিচাপে ব্যৱহাৰ কৰিব পাৰি হিলিয়াম 3 ভিতৰত এটা ইউনিক এটমিক ষ্ট্ৰাকচাৰ আছে আৰু এইটোই হৈছে এটা ডাঙৰ উত্তৰ নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যনক নিয়ন্ত্ৰণলৈ আনিব পৰাটো নিউক্লিয়াৰ ফিউজন ৰিয়েকশ্যন কৰিবলৈ ডিউটেৰিয়াম আৰু টিউটেৰিয়াম এই দুইটা লাইট গেছ হয় আৰু ডিউটেৰিয়াম আৰু টিউটেৰিয়ামক ফিউজন ৰিয়েকশ্যন কৰা হয় আৰু যাৰ পৰা ওলাই হিলিয়াম 4 আৰু
ওলাই বহুত বেছি পৰিমাণৰ এটমিক এনাৰ্জি যেটো ব্যৱহাৰ কৰিব পাৰি ইলেক্ট্ৰিচিটি বনাব পাৰে কিন্তু সমস্যা এইটোটো আছে হিলিয়াম 4 ৰ লগত ওলাই এটা ইন্ডিপেন্ডেন্ট নিউট্ৰন আৰু এই নিউট্ৰন সম্পূৰ্ণভাৱে আনষ্টেবল হয় আৰু সেইভাবে এটমিক এনাৰ্জি বহুত পৰিমাণে লষ্ট হয় যদি চন্দ্ৰৰ পৰা আমি সেই হিলিয়াম 3 লৈ আহো আৰু হিলিয়াম 3 আৰু ডিউটেৰিয়ামৰ মাজত যদি আমি টিউটেৰিয়ামৰ মাজত যদি নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন কৰাব পাৰো তেতিয়া বহুত বেছি পৰিমাণে এটমিক এনাৰ্জি ওলাব আৰু তাৰ লগত এটাও নিউট্ৰন ওলাব মাত্ৰ প্ৰটন আৰু যেটো কন্ট্ৰোল নিয়ন্ত্ৰণ কৰিবৰ বাবে অতি সহজ হ'ব লগতে নিউক্লিয়াৰ ওয়েষ্ট জেনাৰেট নহয় আৰু এইটো আমাৰ বিদ্যুৎ ইলেক্ট্ৰিচিটি সকলো সমস্যাৰ সমাধান কৰিব পাৰিব আৰু যেটো নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন এইটোৰ যোগেদি আমাৰ ফিউলৰ ওপৰত সম্পূৰ্ণ ডিপেন্ডেন্ট আমি হ'ব পাৰিম সেইভাবে হিলিয়াম 3 বহুত গুৰুত্বপূৰ্ণ হিলিয়াম 3 আমি কিয় চন্দ্ৰৰ পৰা আনিব লগা হৈছে আমি আমাৰ পৃথিৱীত হিলিয়াম 3 নাপাও নেকি হয় হিলিয়াম 3 যেটো আৰ্টিফিশিয়াল প্ৰডাকচন আমাৰ পৃথিৱীত হয় যেটো খৰচ হয় ই জুখতকৈ অধিক আৰু হিলিয়াম যেটো 3 হয় হিলিয়াম 3 প্ৰাকৃতিকভাৱে আমাৰ পৃথিৱীত পোৱা নাযায় আপোনালোকক জ্ঞাত কৰোঁ যে চন্দ্ৰত 12 লাখ মেট্ৰিক টনতকৈ অধিক হিলিয়াম 3 আছে আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল আমেৰিকাই কিয় এই হিলিয়াম 3 খনন কৰিবৰ বাবে লাগি আছে ইয়াৰ কাৰণ হ'ল আমেৰিকাই যদি চন্দ্ৰপৃষ্ঠৰ পৰা 25 টন মাত্ৰ 25 টন 12 লাখ মেট্ৰিক টনৰ 25 টন হিলিয়াম 3 লৈ আহে আৰু যদি নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন কৰায় তেতিয়া হলে আমেৰিকাত এবছৰৰ বাবে আমেৰিকাত বিদ্যুৎ সম্পূৰ্ণ বিনামূলীয়া হ'ব ভাবক যদি সম্পূৰ্ণৰূপে খনন কৰি হিলিয়াম 3 আনে তেতিয়া হলে সম্পূৰ্ণ পৃথিৱীত 10000 বছৰলৈকে কোনো বিদ্যুৎ সৃষ্টি কৰিবৰ বাবে না নদীৰ বান্ধ বনাব লাগিব না পাৱাৰ ষ্টেচন বনাব লাগিব পাৱাৰ ষ্টেচনৰ দৰকাৰ নাই কতো কয়লা জ্বলাই থাৰ্মেল পাৱাৰ বনোৱাৰ দৰকাৰ নাই যেটো আমাৰ প্ৰকৃতিৰ বাবে লোকসান হয় তাৰ খলনি ফ্ৰী এনাৰ্জি সকলোলৈ যাব না আমাক ইন্ধন লাগিব তেলৰ ফৰ্মেটত না ডিজেল গাড়ী চলিব ইলেক্ট্ৰিচিটি যোগেদি উইথ প্ৰপাৰ নিউক্লিয়াৰ এনাৰ্জিৰ যোগেদি আৰু সেইভাবে লোভত পৰা আমেৰিকাই খনন কৰিব বিচাৰিছে কিন্তু যদি বেলেগ দেশে এই কাম সম্পূৰ্ণ কৰিব নোৱাৰে যেনেদৰে আমেৰিকাই গোটেই মুছলিমীয় কাণ্ট্ৰিবোৰত মুছলিমীয় তেলৰ দেশবোৰত ডাইৰেক্টলি ইনডাইৰেক্টলি নিজৰ হাতৰ মুঠিত ৰাখিছে ঠিক তেনেদৰে আমেৰিকাই পুনৰবাৰ বিশ্ব শক্তিশালী হিচাপে পৰিচিত কৰিবলৈ বেছি সময় নালাগিব যদি অকলেই চন্দ্ৰত ভৰি দি অকলেই পৰীক্ষণত আমেৰিকা সফল হৈ যায় সেইভাবে ভাৰতৰ ওচৰতো সময় আছে ৰাছিয়াৰ ওচৰতো সময় আছে নিজৰ ভাগটো চন্দ্ৰত ক্লেইম কৰিব পাৰে আমাৰ ওচৰত 15 বছৰ এতিয়াও সময় আছে এতিয়া চলি আছে 2035 চনলৈকে বিশ্বৰ প্ৰথমটো নিউক্লিয়াৰ ফিউজন ৰিঅ্যাক্টৰ তৈয়াৰ হ'ব য'ত আমি নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন কন্ট্ৰোল কৰিব পাৰিম আৰু বহুত ইলেক্ট্ৰিচিটি আমি কি কৰিব পাৰিম জেনাৰেট কৰিব পাৰিম 15 বছৰৰ ভিতৰত যি দেখি বিচাৰে চন্দ্ৰত যাব পাৰিব তাৰ পৰা হিলিয়াম 3 এক্সট্ৰেক্ট কৰিবৰ বাবে প্ৰচিডিউৰ কাম আৰম্ভ কৰিব পাৰে এই ক্ষেত্ৰত জানো হওক কোন দেশ কি অৱস্থাত আছে আমাৰ পৰিকল্পনা হ'ল আমেৰিকাই $35 বিলিয়ন লগাই 2024 চনত পুনৰবাৰ মানৱ চন্দ্ৰত খোজ পেলাব পাৰে পুনৰ আমেৰিকা এষ্ট্ৰোনাট চন্দ্ৰপৃষ্ঠত ভৰি দিব ইয়াৰ কাৰণ হ'ল চন্দ্ৰত এটা বেছ নিৰ্মাণ কৰিবৰ বাবে তাত খনন চলাবৰ বাবে এই মিছনৰ নাম হ'ব আৰ্টমিছ এই মিছনটোৰ নাম হ'ব আৰ্টমিছ আৰু এই প্ৰজেক্টৰ বাবে 35 বিলিয়ন ডাঙৰ পেকেজ আমেৰিকাই ঘোষণা কৰিছে কিন্তু এই পইচা আমেৰিকাৰ বাজেটৰ মাত্ৰ 5% হে মাত্ৰ 5% যদি আমেৰিকাই ইয়াত অলপো লাভ দেখে তেতিয়াহলে 35 বিলিয়নতকৈ বেছি খৰচ কৰিবলৈ আমেৰিকাই অকনো সংকোচবোধ নকৰে ইয়াৰ বিপৰীতে তৈয়াৰ হৈছে ৰাছিয়াৰ ৰছকসমছে পূৰ্ণৰূপে লাগি আছে আৰু নাসাক ফেইল কৰিবৰ কাৰণে ৰছকসমছে ঘোষণা কৰিলে যে 2029 ৰ ভিতৰত কোন প্ৰথমবাৰৰ বাবে মানৱ পঠিয়াব চন্দ্ৰলৈ কিন্তু মডাৰ্ণ ইতিহাসত চীনো এই প্ৰতিযোগিতাত নামি পৰিছে চীন এনেকুৱা এখন দেশ যি 2019 চনত চেংপ্ৰবৰ ভিতৰত গছপুলি ৰোপণ কৰিছে চন্দ্ৰৰ প্ৰকৃতিত গতিকে যদি সোনকালে ভাৰতে আগবাঢ়ি নাযায় তেতিয়া এই তিনি সুপাৰ পাৱাৰে দেশে তিনি সুপাৰ পাৱাৰ যি কাণ্ট্ৰি আছে চন্দ্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব মনত ৰাখিব যাৰ হাতত ফিউল থাকে সেইখনেই সুপাৰ পাৱাৰ হোৱাৰ শক্তি থাকে এই শক্তিৰ নাগৰিকসকল ধনবান হয় আপুনি সৌদি আৰবক চাওক আমেৰিকাক চাওক এইবোৰ দেশত সেই মেইন চাবিটো আছে ফিউলৰ সেই মেইন চাবিটো আছে যাৰ বাবে গোটেই বিশ্বকে তেওঁলোকে নিজৰ গোলাম কৰি ৰাখিছে যদি ভাৰতে কৰপচনৰ পৰা আঁতৰি নাহে যদি ভাৰত চৰকাৰে ইছৰোক বেছি ফাণ্ডছ ৰিলিজ নকৰে দিবলৈ যদি আৰম্ভ নকৰে ৰিচাৰ্চৰ ওপৰত বিশেষকৈ পৰীক্ষা নিৰীক্ষাৰ ওপৰত যদি খৰচ নকৰে তেতিয়াহ'লে এই ক্ষেত্ৰতো ভাৰতো বহুত বেছি পৰিমাণে পিছ পৰি যাব ভাৰতৰ ওচৰতো এটা ডাঙৰ সুযোগ আছে ইছৰোৱে নিজৰ কোৱালিটি বিশ্বৰ আগত সুন্দৰকৈ দাঙি ধৰিছে বহুত চন্দ্ৰযান মিছন সাকসেসফুলি লঞ্চ কৰিছে ভাৰত চৰকাৰৰ পদক্ষেপ এইটো যে যিমান পাৰে ফাণ্ডছ দিয়ক কাম কৰিবৰ বাবে এনেকুৱা এজেন্সিক ফাণ্ডছ ৰিলিজ কৰক য'ত ভাৰতত অপাৰেট কৰি আছে যাতে ভাৰতেও অগ্ৰণী ভূমিকা ল'ব পাৰে চন্দ্ৰত যি মাইনিং তাত পূৰ্ণৰূপে যাতে যোগদান কৰিব বাবে তাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱাটো অতি প্ৰয়োজন তেতিয়াহে ভাৰত এই লগত শ্বেয়াৰ মাৰিব পাৰিব গতিকে ধন্যবাদ আজিৰ ভিডিঅ'টো আপোনালোকে জানি যদি ভাল পাইছে এই ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰাৰ কিনাৰতে যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ জয় আই অসম